নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে উপলব্ধ হ'ব অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত দিবা বাছ সেৱা। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে উপলব্ধ হ'ব অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত দিবা বাছ সেৱা। উল্লেখযোগ্য যে এছআৰ কোম্পানীৰ শীততাপ নিয়ন্ত্ৰিত বিলাসী দিবা বাছ সেৱা আৰম্ভ হ'ব দেৰগাঁৱৰ পৰা ডিব্ৰুগড় আৰু দেৰগাঁৱৰ পৰা নগাঁৱলৈ। হয়, মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও লাহতি পেট্ৰল পাম্পৰ সমীপত। ইয়াত এছআৰ কোম্পানীয়ে এখন অত্যাধুনিক AC-যুক্ত 40 চিটাৰযুক্ত এখন বাছৰ উপলব্ধ কৰাইছে। এই পোনপ্ৰথমবাৰৰ বাবে এই AC বাছ সেৱা দেৰগাঁৱৰ পৰা দিনৰ ভাগত ডিব্ৰুগড়লৈ বা দেৰগাঁৱৰ পৰা নগাঁৱলৈ উপলব্ধ হ'ব। মই সতীৰ্থকে দেখাবলৈ অনুৰোধ জনাইছোঁ। বাহনখন এই সেই বাহন, এই এছআৰ কোম্পানীৰ এই বাহনখন পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁৱত উপলব্ধ হৈছে। এই বাহনখনেৰে দেৰগাঁৱৰ পৰা ডিব্ৰুগড়লৈ বা দেৰগাঁৱৰ পৰা নগাঁৱলৈ বাছ সেৱা আগবঢ়াব। এখন 40 চিটাৰযুক্ত এখন বাছ পোনপ্ৰথমভাৱে উপলব্ধ হৈছে। সাধাৰণতে দেখা যায় যে নৈশ বাছবিলাকতহে AC-ৰ ব্যৱস্থা থাকে, কিন্তু এই দিবা বাছ সেৱাটো এই ব্যৱস্থা উপলব্ধ হ'ব। মই এই বাছত দেৰগাঁও বেচৰকাৰী বাছ মালিক সন্থাৰ এজন বিষয়ববীয়াক লগ পাইছোঁ। তেখেতৰ পৰা অকণমান মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মনৰ ভাৱ ভালেই লাগিছে গাড়ীখন দেখি, আৰু আপোনাৰ গাড়ীখনত যি কমফৰ্টনেছ, বাকী আপোনাৰ লেলেণ্ড হওক টাটা হওক তাতকৈ বহুত উন্নত। বাকী ৰাইজে ভাল পাব গাড়ীখনত অহা যোৱা কৰি পেলাই, আৰু AC আছে এতিয়া যিহেতু গৰম দিন, তাতে তেওঁলোক অহা যোৱা কৰি ভাল পাব। তাকে ঠিকে আছে বাৰু। ভাড়া কেনেকুৱা ধৰণৰ হ'ব? ভাড়াটো মেবি একেই থাকিব লাগে, কাৰণ ৰাইজৰ অকণমান ইফাল সিফাল হ'বও পাৰে, কিন্তু মেবি আমি একেটাই ৰখাই চিট ব্যৱস্থাটো মানে চিন্তা চৰ্চা কৰি আছোঁ। ঠিক আছে। মই আন এগৰাকী বিষয়ববীয়াক লগ পাইছোঁ দেৰগাঁও বেচৰকাৰী মালিক সন্থাৰ। কওকচোন, দেৰগাঁও পোনপ্ৰথমবাৰৰ বাবে AC-যুক্ত বাছ সেৱা উপলব্ধ হৈছে, অত্যাধুনিক বাছৰ ব্যৱস্থা কৰা হৈছে। কওকচোন। হয়, সকলোকে আপোনালোকৰ নিউজৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আমাৰ আজি যি ডেমো আমাৰ আইচাৰ কোম্পানীয়ে আমাৰ দেৰগাঁৱত দেখাব আহিছে, তাতে আমি বাছখন আমি সম্পূৰ্ণৰূপে আমি চাইছোঁ, তেখেতসকলৰ লগত আছোঁ আমি। দ্বিতীয়তে বাছখনৰ যি আমাৰ টাটা ধৰক আকৌ লিলেণ্ড তেনেকুৱা ধৰণতকৈ ইণ্টেৰিয়ৰ যিটো আছে ব্যৱস্থা, সেইটো বহুত উন্নত আছে। AC আছে আপোনাৰ, আৰু আপোনাৰ পুছবেক চিট বুলি কয়, সেইটো বেকা কৰি ল'ব পাৰে, শুই যাব পাৰে। যি আমাৰ নৈশ বাছসমূহ আছে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা। পুছবেক চিট আছে, আপোনাৰ তলত চাৰ্জাৰ আছে, মোবাইল চাৰ্জাৰো আপোনাৰ ব্যৱস্থা আছে। আৰু তেনেকুৱা ধৰণে আমাৰ যিসকল যাত্ৰী আছে সেইসকলৰ সৰ্বাংগীন সকলো দিশৰ পৰাই ভাল হ'ব তেখেতসকলৰ। যি আমাৰ তাত AC যি বাছ আমাৰ এনেকুৱা ধৰণৰ আজিলৈকে আমাৰ দেৰগাঁৱত তেনেকৈ দেখা পোৱা নাই। যদি আমাৰ দেৰগাঁও প্ৰকৃততে গোলাঘাট, যোৰহাটে বা নগাঁও, যোৰহাট বা ডিব্ৰুগড়, দেৰগাঁও তেনেকুৱা ধৰণৰ যদি আমাৰ এনেকুৱা বাছসমূহ চলে, আমাৰ যাত্ৰীয়ে বহুত সুবিধা হ'ব। আমাৰ ওচৰত এজন স্থানীয় ব্যক্তিক আমি লগ পাইছোঁ, তেখেতৰ মত জানিবলৈ চেষ্টা কৰিম। কওকচোন, কেনেকুৱা পাইছে দেৰগাঁৱৰ পৰা এই অত্যাধুনিক বাছ সেৱা আৰম্ভ হ'ব? দেৰগাঁৱৰ পৰা গোলাঘাটলৈ বা দেৰগাঁৱৰ পৰা যোৰহাটলৈ প্ৰথমবাৰৰ বাবে তেখেতসকলে আমাক কৈছে যে প্ৰথমবাৰৰ বাবে বেচৰকাৰী শীততাপ নিয়ন্ত্ৰিত এখন অত্যাধুনিক যি বাছ মুকলি কৰিছে। আমি অত্যন্ত আনন্দিত হৈছোঁ। বিশেষভাৱে আমাৰ মূলতঃ আমি এই যাত্ৰাবিলাকত আমাৰ বাছ বা মেজিকে আমাৰ মূল যাত্ৰা সাৰথি হয়, যিহেতু আমাৰ চাৰিচকীয়া বাহন নাই। একেটা ভাড়াত যেতিয়া আমি শীততাপ নিয়ন্ত্ৰিত এখন বাছত উঠিম, আমাৰ যথেষ্ট আটাইতকৈ ডাঙৰ কথা সময়ো সোনকালে পামগৈ, লগতে গাও হাত পৰিব, আৰু যথেষ্ট আমি নিজে বহিছোঁ চিটবিলাক যি কমফৰ্ট, সম্পূৰ্ণ ধুনীয়া এটা ব্যৱস্থাৰে তৈয়াৰী। আমি উঠি পেলাই ভাল লাগিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমি এটা কথা স্বীকাৰ কৰিব লাগিব, আমাৰ যিহেতু দীৰ্ঘ সময় আমি বাছত যাত্ৰা হয়, যিহেতু আমাৰ চাৰিচকীয়া বাহন নাই, আমাৰ ব্যক্তিগত বাহনো নাই, আমি সেইদেখি এনেকুৱা ব্যৱস্থাক আমি
অভিনন্দন জনাইছোঁ, আমি স্বাগতম জনাইছোঁ এনেকুৱা ব্যৱস্থা হোৱাৰ বাবে। যিহেতু আমি 50 টকা দৰত দামত গোলাঘাটৰ পৰা যোৱাটোলৈ যদি এনেকুৱা এখনত উঠি যাবলৈ পাম, 40টা ছিটৰ বা যদি থিয়ও হৈ যাব পৰা ছিট ভৰ্তি হ'লে, তাতকৈ আমাৰ বাবে একো হয়তো যাত্ৰী হিচাপে সেই সময়কণৰ আনন্দৰ বেলেগ কথা থাকিবই নোৱাৰিব। আমি যিহেতু আমি আকৌ কৈছোঁ যে আমি চাৰিচকীয়া বাহন বা আমাৰ কোনো ব্যক্তিগত বাহন নাই, আমি এনেকুৱা সেইটো কাৰণে আমি তেখেতসকলৰ যি চিন্তা চৰ্চাক আমি অভিনন্দন জনাইছোঁ আৰু আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়াই মোক ক'বলগীয়া। উল্লেখযোগ্য যে এই বাছসমূহত আৰামদায়ক আসন, গাইগুটীয়া শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা, ধূমপান কৰিলে বাজি উঠিব পৰা সংকেত ধ্বনিৰ ব্যৱস্থা, প্ৰতিটো আসনত মোবাইল লেপটপৰ চাৰ্জৰ ব্যৱস্থা আদি উন্নত মানদণ্ডৰ সুবিধা উপলব্ধ হ'ব। আমি এজন এই এছআৰ কোম্পানীৰ এজন বিষয়ববীয়াক লগ পাইছোঁ, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কওকচোন, নতুন অত্যাধুনিক বাছ সেৱা আৰম্ভ হৈছে। এই স্যার আমার এই আইসার গাড়ি বস আছে, বসর যে আপনার ইকো আছে, ইকো প্লাস আছে, এসি আছে। যদি ইকো প্লাস লগাই দিলে আপনার মাইলেজটা ভাল দিব। হ্যাঁ, এসি চলালেও ভালে মাইলেজ থাকিব। আমার বাসের মাইলেজ আছে আপনার 8.5 আছে। বাসের সিট আছে একদম এনেকুৱা বাসের সিট আর কোনো কোম্পানি নাই। সব যিমান সিট আছে বাসের যে সব জায়গায় সিট বেল্ট লাগা আছে। হ্যাঁ, গেট হাইড্রোলিক সিস্টেম যিমান সিট আছে, মানুহ যদি খাৰাই থাকিলে তাতেও এসি বতাহ লাগিব। কোনো একো ই নাই। তাৰপিছত আপোনাৰ এই ড্ৰাইভৰ কাৰণে ফেন এটা লগাই দিছে। ইকো প্লাছ লগা আছে, তাতে কেবিনত পুৰা LED বাল্ব লগা আছে। হ্যাঁ, এমার্জেন্সি এক্সচেঞ্জ আছে। সব কিছু যদি আপনার কাস্টমার যদি ইয়াতে কোনোবা সিগারেট খালে, অটোমেটিক গাড়িটা যে কি আপনার এই হর্নটা বাজিব। কোনো সিগারেট আগুন জুই জ্বলাইছে, হ্যাঁ, এই কারণে যে কি পুরা হরণ টুইটাই কৰিব। একটা যদি অগরবত্তি জ্বলালেও কি কৰিব। হ্যাঁ, এনেকুৱা সিস্টেম আছে বাছৰ সব কুছ। আৰু লোকেল ইন্ডিভিজুয়াল এসি হ্যাঁ, সব একদম ভালো আছে। কাজ আছে, একদম বঢ়িয়া কোয়ালিটি কাজটা আছে। হ্যাঁ, আপনার সিটটা কোয়ালিটিটা সব সিটের কোয়ালিটি কিমান ভাল আছে, এনেকুৱা কোনো কোম্পানি এনেকুৱা সিটটো না দিয়ে। আমার আইসার কোম্পানিটা ভাল দিছে। ইঞ্জন ভ্যালুও ধুনীয়া লগা আছে, মাইলেজ ভাল আছে, সব কিছু ভাল আছে। গিয়ার ইঞ্জন আপনার যে কি 4 বছর গ্যারেন্টি আছে। তাৰপিছত ডিফেন্সল গিয়ার বক্স 4 বছর গ্যারেন্টি আছে। ফার্স্ট সার্ভিসিং 1 লাখ হলে ফার্স্ট সার্ভিসিং আপনার, সেকেন্ড সার্ভিসিং 2 লাখ হলে তাৰপিছত আপনার যে কি সার্ভিসিং কৰিব লাগিব। সব কিছু ভাল আছে। টায়ার রেডিয়ার টায়ার আছে, যে বিল পানা সব কিছু কোম্পানি দিয়ে। প্ৰথমবাৰৰ বাবে ইছাৰ কোম্পানীয়ে এখন অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত 40 ছিটযুক্ত বাছৰ সেৱা উপলব্ধ কৰাইছে। এই সেৱা দেৰগাঁৱৰ পৰা ডিব্ৰুগড় বা দেৰগাঁৱৰ পৰা নগাঁও পৰ্যন্ত এই সেৱা হ'ব পাৰে। যেনেকৈ নৈশ বাছত যিখিনি সুবিধা পোৱা যায়, এই ডিবা বাছতো সেই ব্যৱস্থা কৰিবলৈ এই কোম্পানীয়ে প্ৰয়াস কৰিছে। তেওঁলোকৰ এই প্ৰয়াস সফল হওক আৰু গ্ৰাহকসকলে আৰামদায়কভাৱে তেওঁলোকৰ যাত্ৰা কৰি নিজৰ কৰ্মত ব্ৰতী হওক, সেই কামনা কৰি মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।